যোৱা নিশা আমি এটা বিশেষ সূত্ৰৰ পৰা এটা খবৰ এটা পাইছিলোঁ। আপোনাৰ এখন শালগাছৰ মানে কুন্দা ভৰ্তি গাড়ী এখন আহি আছিলে। তো আহি থকা অৱস্থাত আমাক খবৰ দিছিলে, বিশেষ সূত্ৰ এটাৰ পৰা খবৰ এটা পাইছিলোঁ। তো সেই হিচাপে আমি সহকৰ্মীবৃন্দ গৈছিলোঁ। মধ্য আঞ্চলিক বন বিভাগ কাৰ্যালয়ৰ সহকৰ্মীবৃন্দই যাই আমি গাড়ীখন জব্দ কৰোঁ। মানে এইখন গোটেইখিনি শালৰ কুন্দা আছে। বজাৰ মূল্য এইটো প্ৰায় ৮০,০০০ পৰা ১ লাখ মান টকা হ'ব। এইখিনি আপোনাৰ বলবলা বুলি কয়। ৰাতি আপোনাৰ আমি জব্দ কৰিছিলোঁ তেতিয়া 11:30 মান টাইম হৈছিলে। চালকজন দৌৰি পেলাই পলাইছে। এতিয়ালৈকে আমি তেনেকুৱা কোনো একো সন্ধান পোৱা নাই, আৰু যেতিয়া সন্ধান পাওঁ আমি আপোনালোকক জনাম। আমি ইনভেষ্টিগেশ্যন কৰিয়ে আছোঁ। বস্তুটো ক'ৰ পৰা আহিছে আমি জানি পেলাই আপোনালোকক জনাই আছোঁ বাৰু। ৮০ পৰা ১ লাখ মান টকা হ'ব।